নমস্কাৰ আজি মই মেছেজ নিদিওঁ আজি যেহেতু এটা ভাল দিন এই ভাল দিনটোত মই এটা ভাল কথা আপোনালোকক ক'ব বিচাৰিছোঁ আমাৰ মায়ে আমাৰ কাৰণে যথেষ্টখিনি চিন্তা কৰে অফিসত থকা অৱস্থাত 10 বাৰ ফোন কৰিব কি খালো কি কৰিছা কি পথৰা ঘৰ নোপোৱালৈকে মায়ে ফোন কৰিয়ে থাকিব কিন্তু এটা কথা মনত ৰাখিব মাৰ পিছত আমাৰ কাৰণে যদি কোনোবা চিন্তা কৰা মানুহ এজনী থিয় হৈ থাকে সেইটো হৈছে আমাৰ বা নহলে আমাৰ ভন্টি আৰু আজি যেহেতু এটা ভাল দিন আজি পবিত্ৰ দিন আজি পূৰ্ণিমাও হয় লগতে আজি ৰক্ষাবন্ধনো হয় এই ৰাখী বন্ধন উপলক্ষে মই আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো সৰু সৰু ভন্টি সকলক লগতে আমাৰ বা সকলক মোৰ সমবয়সীয়া আমাৰ লগৰ ছোৱালীবোৰক এই ৰাখী বন্ধনৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো ভগৱানে যাতে সকলোকে ভালে কুশলে ৰাখে তাৰে কামনা কৰিলো বহুত বহুত ধন্যবাদ থ্যাংক ইউ সো মাচ ভগৱানক মই থ্যাংক ইউ কৈছো যে আমাৰ ঘৰত বা এগৰাকী আছে থ্যাংক ইউ